নমস্কাৰ সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি জিটি পিজিটিৰ লগত ৰিলেটেড কেইটামান বিষয় আলোচনা কৰিম। সেইখিনি বিষয় আলোচনা কৰাৰ আগতে আজি 3 ডিচেম্বৰ তাৰিখে তোমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন তৰফৰ পৰা এখন নটিচ জাৰি কৰা হৈছে, যিখন নটিচত আমাৰ PW কেণ্ডিডেটসকলৰ নিযুক্তি পত্ৰৰ সম্পৰ্কত দিয়া আছে। সকলোৱে জানে যোৱা 13 নৱেম্বৰ তাৰিখে জিটি পিজিটি টিচাৰসকলক নিযুক্তি দিয়া হৈছিলে, কিন্তু তাতে আমাৰ PW কেণ্ডিডেটসকলৰ মেডিকেল টেষ্টৰ কাৰণে এখেতসকলক সেইদিনাখন নিযুক্তি দিয়া নাছিলে, এখেতসকলক ৰখাই থৈছিলে। কিন্তু যিমানখিনি এছেঞ্চিয়েল টেষ্ট থাকে সেইখিনি গুৱাহাটী মেডিকেল কলেজত টেষ্ট হোৱাৰ পিছত ৰিপৰ্টখিনি আমাৰ DSCক ছাবমিট কৰা হয় আৰু DSCক ছাবমিট কৰাৰ পাছতে সেইটো নটিচটো পাব্লিছ কৰা হয়। ইয়াতে লিখিছে যে 124জন আমাৰ PW কেণ্ডিডেটৰ এপইণ্টমেণ্ট লেটাৰ আমাৰ অফিচিয়েলি ৱেবছাইট maidhamik.assam.gov.in আপলোড কৰা হৈছে। চ' এই পাৰ্টিসকলে তোমাৰ আজি যিহেতু 3 ডিচেম্বৰ হয়, এই 3 ডিচেম্বৰৰ 5 বজাৰ হোৱাৰ লগে লগে একেসকলে নিজৰ এপইণ্টমেণ্ট লেটাৰ বা নিযুক্তি পত্ৰ সেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, এতিয়া চাওক, নতুন পোষ্টৰ সম্পৰ্কত বহুতেই সুধি থাকে যে নতুন ভেকেঞ্চি কেতিয়া ওলাব। চ' যিহেতু দুদিনমানৰ আগৰ পৰা অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈয়ে আছে যে জিটি পিজিটি বহুতখিনি পোষ্ট খালী হৈ আছে আৰু অলমষ্ট আমাৰ পোষ্টটো থাকি গৈছিলে 200 নে কিমান এটা। চ' সেইখিনিক যদি ভাবি চাওঁ, 200 নে 2000 আছিলে, মোৰ একুৰেট মনত নাই। ইমানখিনি পোষ্ট থাকি গ'ল আৰু বিভিন্ন মাধ্যমিক স্কুলবিলাকত বা হায়াৰ ছেকেণ্ডেৰী হওক বা হাইস্কুলেই হওক, এইবিলাকত পোষ্ট যথেষ্ট খালী হৈ আছে বা ৰিটায়াৰমেণ্টো হৈ আছে। এইখিনি ফুলফিল কৰিবৰ কাৰণে আমাৰ এডুকেশ্যন ছিষ্টেমত যিমানখিনি ইছ্যু আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে গোটেইখিনি পোষ্ট খালী কালেক্ট কৰি পেলাই নতুন এটা বিজ্ঞাপন দিয়াৰ কথা চিন্তা কৰিছে। হয়তো ডিচেম্বৰ মাহত নিদিলেও আপোনালোকে সেই নতুন বিজ্ঞাপনটো জানুৱাৰী মাহত পাব। আৰু এটা বিষয় ইয়াতে, যিহেতু আমাৰ জিটি পিজিটি সকলৰ নিযুক্তি পত্ৰ 13 নৱেম্বৰ তাৰিখে দিয়া হৈছিলে, কিন্তু এতিয়ালৈকে স্কুল এলটমেণ্ট দিয়া নাই। চ' স্কুল এলটমেণ্টৰ সম্পৰ্কত অফিচিয়েলি IS অফিচবিলাকত আলোচনা কৰি আছে, ক'ত কিমান পোষ্ট খালী হৈ আছে বা কোনটো বিদ্যালয়ত কি টিচাৰৰ দৰকাৰ হয়, এইখিনি আলোচনা কৰাৰ কাৰণে হয়তো অলপ ডিলে হৈ আছে। চ' চিন্তা কৰিব নালাগে, আপোনালোকৰ গোটেই ডিচেম্বৰ মাহত আপোনালোকৰ নিযুক্তি পত্ৰ বা স্কুল এলটমেণ্টখিনি আপোনালোকে লাভ কৰিব। থেংক ইউ।